শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ হিয়াধাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আমি সেই কৃষ্ণ ৰাসলীলাৰ কথা আমি নামৰ আপোনালোকৰ আগত চমুকৈ বৰ্ণনা কৰিছো ভুললৈ ক্ষমা কৰিব কৃষ্ণ কৃষ্ণ হে নাম বৃন্দাবনৰ মাজে কৃষ্ণ গোটেইখন খাবলৈ গৈছে কৃষ্ণ ভজনে তাৰ যমুনা হিমাত কি হৈছে হে ৰাধাই বাহি বজানি জাতি ৰাধাই শুনে গান পাতি পাতি গকুলৰ গুপিনী গাউৰি বাউৰি গকুলৰ গুপিনী গাউৰি বাউৰি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি ও কৃষ্ণ কৃষ্ণ বুলি মাতি
আছে ফুলৰ গোপিনী সেই কৃষ্ণক বেৰি ধৰি কৈছে হে কৃষ্ণই তুমি ইমান ধুনীয়া তোমাৰ এই অমূল্য বাঁহীৰ মাতটি এৰি আমি কোনো গোপী চাগে ঘৰলৈ যাবলৈ নোৱাৰিম গোপিনীসকলে কৃষ্ণক মৰম লগাই কৈছে ও কৃষ্ণ তুমি ও এনে ধুনীয়া ও কৃষ্ণ তুমি শ্যাম বদনীয়া ও হিদু কাষলৈ মন ভৰি চাবলৈ আহিদু কাষলৈ মন ভৰি চাবলৈ মন আমাৰ উৰণীয়া মন আমাৰ উৰণীয়া কৃষ্ণ তুমি এনে ধুনীয়া তোমালোকৰ জানো ঘৰ বাৰী নাই তোমালোকৰ জানো পিতৃ পুত্ৰ স্বামী নাই এই যে মহানিশা কাল শৰতৰ পূৰ্ণিমা আহি মোৰ বাঁহীৰ মাতত যে আপ্লুত হৈ আছাহি তোমালোক জানো ঘৰলৈ নোযোৱাগৈ কৃষ্ণই গোপিনীসকলক কৈছে তোমালোক মোৰ লগত থাকিব নালাগে মোক পাবা তোমালোকে বিচাৰিলে হিৰতে পাবা তেতিয়া কৃষ্ণই কৈছে ও গোপী হ'ব হে ও স্বামী ক্ষমা কৰাব ও বাটত নাথাকিবাৰো ও গৃহতে কৃষ্ণ পাবাগ গৃহতে কৃষ্ণ পাবাগ আসলতে আমাৰ শংকৰ গুৰুজনাই এই বৃন্দাবনৰ যোগেদি আমাক জীৱ আত্মা পৰমাত্মাৰ মহামিলনৰ কথা ভকত আৰু ভগৱন্তৰ মহামিলনৰ কথা আমাৰ গুৰুজনাই আমাক এই বৃন্দাবনৰ যোগেদি আমাক শিকাই থৈ গৈছে যি প্ৰেম হৈছিল কৃষ্ণ শ্ৰী ৰাধাৰ আসলতে জীৱ আত্মা আৰু পৰমাত্মা এতিয়া গোপিনীসকলৰ কৃষ্ণই ঘৰলৈ যাবলৈ কৈছে কিন্তু গোপিনীসকলৰ অৱস্থা এনেকুৱা হৈছে বাঁহী মাতে বলিয়া কৰিলা বলিয়া বাঁহী মাতে বলিয়া কৰিলা বলিয়া ঘৰতো নবহে মন ঘৰতো নব
কোনো আমি কার পাতি নড়ি আহি পাইলো বৃন্দাবন নড়ি আহি পাইলো বৃন্দাবন বাহিমাতে বলিয়া কইলা করিয়া বাহিমাতে বলিয়া কইলা করিয়া Don't